মোৰ ব্যক্তিগত কিছুমান সমস্যাৰ কাৰণে আজি 2 সপ্তাহ ধৰি মই শ্বুটিঙলৈ যাব পৰা নাই। কিন্তু সম্প্ৰচাৰিত হৈ থকা ধাৰাবাহিক এখনত অভিনেতা এগৰাকীয়ে ইমান দিন ছুটি পোৱাটো সম্ভৱ নহয়। গতিকে শ্বুটিং কৰাটো বাঞ্ছনীয়। কিন্তু মোৰ সমস্যাবোৰৰ কথা গম পাই মন আকাশৰ তৰা ধাৰাবাহিকৰ টীমটোৱে আলোচনা কৰি অৱশেষত সিদ্ধান্ত ল'লে যে তেওঁলোকে মোৰ লাগতিয়াল চিনকেইটা মোৰ ঘৰলৈ আহিয়ে শ্বুটিং কৰিব। গতিকে আজি আমাৰ ঘৰলৈ আহি আছে মন আকাশৰ তৰা ধাৰাবাহিকৰ টীমটো। আৰু সেই গতিকে মই ৰেডি হৈছোঁ মোৰ চৰিত্ৰটি অৰ্থাৎ নয়ন চৰিত্ৰটি ৰূপায়ণ কৰিবলৈ। ৰ'বচোন, চাই আছেনে ধাৰাবাহিকখন? মন আকাশৰ তৰা ৰং চেনেলত নিশা 9:30 বজাত দিয়ে। চাবচোন, চাই জনাব কেনেকুৱা হৈছে। আৰু এতিয়া মই আপোনালোকৰ নয়ন হ'বলৈ সাজু। এয়া আমাৰ বিশেষ আলহী আহি পালেহি। মই তেওঁলোকলৈ চাহ বাকিছোঁ। এনেকে আৰ্টিষ্টৰ ঘৰত শ্বুটিং কৰিব হা ফাৰ্ষ্ট এক্সপেৰিয়েন্স নেকি? বনাব লাগিব ন, জনাব লাগিব মানুহক মন আকাশৰ তৰা টীমটো ইমান হাৰ্ড ৱৰ্কিং ঘৰলৈকে আহিছে শ্বুটিং কৰিব। শ্বুটিং স্পটত যাব পৰা নাই, কিন্তু আমাৰ কিমান ডিমাণ্ড হ'ব লাগিব আৰ্টিষ্ট। মন কৰিলে চন, বাকৰি মাটিটো ধন। গতিকে মন কৰিলে সকলো সমস্যাৰে সমাধানৰ উপায় থাকে, কেৱল ভাবি চাব লাগে। আৰু এনেদৰে আজিৰ শ্বুটিঙৰ সামৰণি পৰিল। চাই থাকিব দেই মন আকাশৰ তৰা।